নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছো আমাৰ অন্য এটা জব ইনফৰমেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে খুব এটা ভাল খবৰ লৈ আহিছো কাৰণ বন্ধন বেংকৰ ফালৰ পৰা আপোনালোকৰ বাবে ইতিমধ্যে ৰিক্ৰুইটমেন্ট মুকলি হৈ গৈছে। ইয়াতে আপোনালোকৰ 8300 প্লাস ভেকেন্সি মুকলি হৈছে। যদি আপোনালোক ইন্টাৰেষ্টেড আৰু এলিজিবল হয় সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। আৰু আমাৰ চেনেলটোলৈ যদি আপুনি প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব কাৰণ আমি এনে ধৰণৰ জব ইনফৰমেটিভ ভিডিঅ'সমূহে এই চেনেলটোত আপলোড কৰোঁ। যদি আপুনি প্ৰতিদিনে এনে ধৰণৰ জব ইনফৰমেটিভ ভিডিঅ'সমূহ পাই থাকিব বিচাৰে, আপুনি যদি এটা জবৰ বাবে ইন্টাৰেষ্টেড হয় তেনেহলে আমাৰ চেনেলটোত সংযুক্ত হ'ব পাৰে। সেইবাবে দেৰি নকৰি চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। তেনেহলে আহক আজি আমি বন্ধন বেংক ৰিক্ৰুইটমেন্ট 2025ৰ এটা অভাৰভিউ চাই লওঁ। বন্ধন বেংক ৰিক্ৰুইটমেন্ট 2025 8300 প্লাস ভেকেন্সি মুকলি হৈছে। যদি আপোনালোক ইন্টাৰেষ্টেড আৰু এলিজিবল হয় আপোনালোকৰ বাবে খুব এটা ভাল অপৰচুনিটি আহি পৰিছে। ইয়াতে অভাৰভিউটো এনেকৈ দিয়া হৈছে। অৰ্গেনাইজেশ্যন নেম হৈছে বন্ধন বেংক আৰু টোটেল পোষ্ট হৈছে 8371টা পোষ্ট আৰু কোৱালিফিকেশ্যন ইয়াতে 10th 12th এণ্ড গ্ৰেজুৱেট। আপোনালোকে 10 পাছ কৰিলেও এপ্লাই কৰিব পাৰিব, যদি 12 পাছ কৰিছে তেতিয়াও এপ্লাই কৰিব পাৰিব আৰু যদি গ্ৰেজুৱেশ্যন পাছ কৰিছে তেনেহলে আপোনালোকে এই পোষ্ট কেইটাৰ বাবে এপ্লাই কৰি ল'ব পাৰিব। যদি আপোনালোকে মিনিমাম 10 পাছ কৰিছে তেতিয়াও আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। আৰু সিলেকশ্যন প্ৰসেছটো ইয়াতে দিয়া হৈছে ইন্টাৰভিউ এণ্ড ডকুমেন্ট ভেৰিফিকেশ্যন। আপোনালোকৰ প্ৰথমতে ইন্টাৰভিউ হ'ব, তাৰ পাছত ডকুমেন্ট ভেৰিফিকেশ্যনৰ যোগেদি আপোনালোকৰ সিলেকশ্যন প্ৰসেছটো হ'ব। আৰু অনলাইন এপ্লাই ডেট দিয়া হৈছে 5 ছেপ্টেম্বৰ 2025। 5 ছেপ্টেম্বৰৰ পৰা আপোনালোকৰ অনলাইন এপ্লাই ষ্টাৰ্ট হৈ আছে আৰু ইয়াৰ লাষ্ট ডেটটো হৈছে 22 অক্টোবৰ 2025। আপোনালোকে 22 অক্টোবৰলৈকে এই পোষ্টসমূহৰ বাবে এপ্লাই কৰি থাকিব পাৰিব। আৰু বন্ধন বেংকৰ যিটো অফিচিয়েল ৱেবছাইট হৈছে তাতে গৈ আপোনালোকে এই পোষ্টসমূহৰ বাবে এপ্লাই কৰি ল'ব পাৰিব। যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে, যদি ইন্টাৰেষ্টেড হয় তেনেহলে ডেসক্ৰিপচন বক্সতে ইয়াৰ অফিচিয়েল ৱেবছাইটটো পাই যাব, তাতে গৈ আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। আৰু পোষ্ট এণ্ড ভেকেন্সিজ ইয়াতে কোৱা হৈছে টোটেল নংছ অফ পোষ্ট 8300 প্লাস ভেকেন্সি আৰু বিভিন্ন ধৰণৰ পোষ্ট ইয়াতে মুকলি হৈছে। পোষ্টসমূহৰ নাম ইয়াতে দিয়া হৈছে কাষ্টমাৰ কেয়াৰ এক্সিকিউটিভ, সেলছ মেনেজাৰ, ক্লাষ্টাৰ হেড, এক্সিকিউটিভ এছিষ্টেণ্ট, লোন অফিচাৰ, ব্ৰাঞ্চ বেংকিং অফিচাৰ, বিজনেছ ডেভেলপমেণ্ট এক্সিকিউটিভ, অফিচ এছিষ্টেণ্ট, অফিচ বয়, কালেকশ্যন এক্সিকিউটিভ, ডোৰ বেংকিং অফিচাৰ, বেংক ক্লাৰ্ক, ডাটা এনালিষ্ট আৰু ফিল্ড এক্সিকিউটিভ, বিজনেছ মেনেজাৰ, ফোন বেংকিং অফিচাৰ, এছিষ্টেণ্ট মেনেজাৰ চাৰ্ভিচ, ৰিকভাৰী অফিচাৰ, ক্ৰেডিট এক্সিকিউটিভ, এনে ধৰণৰ বিভিন্ন ধৰণৰ পোষ্ট আপোনালোকৰ মুকলি হৈছে। আপোনালোকে ইন্টাৰেষ্টেড আৰু এলিজিবল সকলে এপ্লাই কৰি ল'ব পাৰিব। এজ লিমিটৰ কথা ইয়াতে দিয়া হৈছে। আপোনালোক 18 বছৰৰ পৰা 40 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব, যিখিনি জেনেৰেল হয় আৰু যিখিনি OBC MOBC SC ST আৰু PWD কেণ্ডিডেট আছে তেওঁলোকে ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। যিখিনি SC ST আছে তেওঁলোকে 5 বছৰকৈ ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব আৰু যিখিনি OBC আৰু MOBC আছে তেওঁলোকে 3 বছৰকৈ ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব আৰু যিখিনি PWD কেণ্ডিডেট আছে তেওঁলোকৰ বাবে 10 বছৰকৈ ৰিলেক্সেশ্যন ইয়াতে দিয়া হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ কথা আগতে কোৱাই হৈছে। আপোনালোক 10 পাছ 12 পাছ আৰু গ্ৰেজুৱেশ্যন পাছ কৰা সকলোৱে এই পোষ্টসমূহৰ বাবে এপ্লাই কৰি ল'ব পাৰিব। আপোনালোকৰ বাবে খুব এটা ভাল অপৰচুনিটি। আৰু ইয়াতে আপোনালোকৰ চেলাৰীৰ কথা দিয়া হৈছে 28000ৰ পৰা 64500লৈকে আপোনালোকে চেলাৰী প্ৰতি মাহে লাভ কৰিব পাৰিব। আৰু সিলেকশ্যন প্ৰসেছটোৰ কথা ইয়াতে আকৌ উল্লেখ কৰা হৈছে ইন্টাৰভিউ প্লাস ডকুমেন্ট ভেৰিফিকেশ্যন। ইন্টাৰভিউ হোৱাৰ পাছত আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশ্যনৰ যোগেদি আপোনালোকৰ সিলেকশ্যন প্ৰসেছটো হ'ব। আৰু ইয়াতে এপ্লিকেশ্যন ফিৰ কথা কোৱা হৈছে জেনেৰেল হওক OBC হওক EWS SC ST যিকোনো ধৰণৰ কেণ্ডিডেট আপোনালোকে কোনো ধৰণৰ ইয়াতে এপ্লিকেশ্যন ফি দিব নালাগে। আপোনালোকে এপ্লিকেশ্যন ফি নিদিয়াকৈ এপ্লাই কৰি ল'ব পাৰিব। আপোনালোকৰ বাবে খুব এটা ভাল অপৰচুনিটি কাৰণ আপোনালোকে কোনো ধৰণৰ এক্সামো দিব নালাগে আৰু কোনো ধৰণৰ এপ্লিকেশ্যন ফিও দিব নালাগে। মাত্ৰ আপোনালোকে এপ্লাই কৰিয়ে এই পোষ্ট কেইটাৰ বাবে সিলেকশ্যন হ'ব পাৰে। আৰু হাউ টু এপ্লাই ইয়াতে দিয়া হৈছে। আপোনালোক যদি এলিজিবল আৰু ইন্টাৰেষ্টেড হয় তেনেহলে আপোনালোকে এপ্লাই কৰিবৰ বাবে অনলাইন যোগেৰে যিহেতু এপ্লাই কৰিব পাৰিব, সেইবাবে আপোনালোকে যিটো বন্ধন বেংকৰ অফিচিয়েল ৱেবছাইট আছে তাতে গৈ আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। যদি আপোনালোকে বিচাৰে তেনেহলে মই ডেসক্ৰিপচন বক্সত এপ্লাই লিংকটো দি দিম, সকলোৱে তাতে গৈ এপ্লাই কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগে তেতিয়া লাইক কৰিবলৈ নাপাহৰিব আৰু চেনেলটোলৈ প্ৰথমবাৰৰ বাবে অহা সকলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। আৰু ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।